Hi guys, MJ Vlogger অন্য এটি প্র্যাঙ্ক ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে, ময়ো ভালে আছো। আজি এটা সাংঘাতিক প্র্যাঙ্ক কৰিবলৈ গৈ আছো। আপোনালোকে সকলোৱে চিনি পায় আৰু তেওঁ বেহাৰবাৰীৰ মুকু দাদা। গতিকে মুকু দাদা বহুত বেছি খং কৰে। মই তেওঁৰ ঘৰত গৈছো, তেওঁৰ ঘৰত অনুষ্ঠানো কৰিছো। গতিকে আজি মই মুকু দাদাক প্র্যাঙ্ক কৰিম। আও প্র্যাঙ্কটো আৰম্ভ কৰো আৰু এনজয় কৰো। ফোনটো লগাইছো গাইজ। নধৰিলে আৰু একবাৰ ট্ৰাই কৰি চাওঁ। ব্যস্ত থাকিব পাৰে তেওঁ। হেল্ল' 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 আচ্ছা, এই অশ্বিনী দাদা, এই আপুনি মেছেজ এটা কৰিছিলে তিনিজনৰ। মই প্ৰগ্ৰেমটোৰ পৰা কৈছিলোঁ। আচ্ছা, আপোনালোকে মেছেজ এটা কৰিছে 55,000 বুলি ক'লে নেকি? হয়। আচ্ছা, মানে আপোনাৰ আমাৰ কমিটিটো হৈছে মহিলা কমিটি, তো অলপ মিলাই কৰিলে ভাল হ'ল হয়। তাৰমানে আমাৰ ল'ৰাখিনি বাৰু নাই, গোটেই মহিলা কমিটি। তোমালোকেও কি মহিলাতে পৰা নেকি? নহয়, তেনেকুৱা নহয় কথাটো। আমি আছো, কিন্তু আমাৰ গোটেইখিনি যিটো অনুষ্ঠান পাতিছে তেওঁলোকে কোন জেগাত বুলি কৈছিলে? হা, কোন জেগাত বুলি কৈছিলে? ডিমু দুবক। আকৌ বোৰকা বুলি ক'লা? নহয়, ডিমু দুবকে কৈছো মই। বোৰকা বুলি কৈছিলে নেকি? নাই, ডিমু দুবকে কৈছো। আচ্ছা, 4 মে ন? 4 মে আছিলে। কালি পৰহিও কথা পাতিছিলো, কালিও পাতিলো। তাৰপিছত তোমালোকে বাজেটটো কিমান বাৰু? বাজেটটো আপোনাৰ ধৰি লওক, মহিলাখিনিৰ লগত কথা পাতি লওক। মই নাম্বাৰ ফোনটো দি দিওঁ। এটা কাম কৰা, আমাৰ বেলেগ এজনে পাতিব, মই তেখেতৰ নাম্বাৰটো মেছেজ কৰি দিছো। নহয়, আপোনাক এতিয়া পাইছো আৰু বেলেগৰ বেলেঞ্চ বাজেট পাতি কথাবিলাক ডাইৰেক্ট নাপাতো। নহয়, কথাটো শুনকচোন, আপুনি কথাটো বুজিব। নহয়, একো নাই, যি ক'ব লগা আছে তেখেতক ক'লে হ'ল। একো নাই, আপুনি আমি শ্বুটিঙত থাকো, আমিয়ে যাম, কিন্তু আমি শ্বুটিঙত থাকো যে। নহয়, আপোনালোকে কোন কোন আহিব? কাটি দিছে গাইজ, আকৌ লগাই আছো। হেল্ল' অশ্বিনী ফোনটো কাটি দিলে। তাৰমানে কি কথাটো গুৰুত্ব দিয়া নাই। এনেকে প্ৰগ্ৰেমো কৰে তেওঁলোকে। আৰ্টিষ্ট মানুহ এনেকুৱা কৰিলে বেয়া লাগে অকণমান। হেল্ল' অশ্বিনী দা নাই নেকি? নহয়, মেনেজাৰৰ লগত কথা নাপাতো নহয়। আমি প্ৰগ্ৰেম এটা পাতিছো, তো প্ৰগ্ৰেমটো তেওঁক কথা পাতিব পাৰিছো। তো তেওঁ এনেকুৱা অহংকাৰ হলে বেয়া। এনেকে ফোনটো গুচি গ'লে এইটো বেয়া কথা। আমি বিচাৰিছো তেওঁৰ আমি অনুৰাগী হয়। আমি অনুৰাগী হয়। আপোনালোকৰ কি নেটৱৰ্ক নাই নেকি? নেটৱৰ্ক নাই নেকি সিফালে? কিবা মই কৈছো ডিমু দুবক, আপোনালোকে বোৰকা শুনিছে। মই কৈছো অনুৰাগী, আপোনালোকে কৈছে অনুৰাগী। কি তাৰমানে? নাই, আপোনালোকৰ চাগে নেটৱৰ্ক নাই। একচুৱেলি কি বুলি ক'ম আৰু অশ্বিনী দা, এনেকে গুচি গ'লে বেয়া লাগে কথাটো। ফোনটো মেনেজাৰক পাতিব দিব নালাগে। কাৰণ শ্বৰ্টটো দাদাটো নাই। মই এইমাত্ৰ তাৰ পৰা আহিছো। দাদাটো কোনো শ্বৰ্টত যোৱা নাই, ঘৰতে আছো বুলি কৈছে। আৰু দাদাৰ ঘৰ হেৰিত নহয়, বহু আঁতৰত নহয়। আমাৰ হেৰি ফালে, চাৰিআলি পানাৰ ফালে, বুজি পাইছেনে?
গতিকে তেখেতক দিয়ক, যদি তেওঁৱে নোৱাৰে দেন কৈ দিব লাগে, আমি বেলেগ চাম। তেওঁৱে মেছেজ এটা দিয়াৰ কাৰণেহে ফোন কৰিছোঁ। আপোনাৰ যোৱাকালি তেওঁ ফোন কৰোঁতে ফোনটো ৰেছপন্স নিদিলে, কিবা কিবা ফটুৱামি বুলি ক'লে। তো আজি আকৌ আমি বাদেই দিছিলোঁ, আমি বেলেগক ঠিক কৰিম। আজি আকৌ মেছেজটো দিছে 55,000 কৰিম, সেইকাৰণে ফোন কৰিছে। হেল্ল' হেল্ল' চিনিদা নহয় তোমালোকে পৰহি মোৰতো গোটেইখিনি ৰেকৰ্ডিং আছে। এজনে যে তোমালোকে যে এই কিবা যে হেৰি কি কৰে, এইটো কি কৰে বুলি কয়, এই যে প্ৰেংক কল যে কৰে, তোমালোকে তেনেকুৱাকে যে পৰহিৰ পৰা যে আছা যে কিয়? নহয় আপুনি প্ৰেংক কল কৰা টাইপত যে যোৱা পৰহিৰ পৰা যে কৰি আছা যে কিয়? মোৰ নাম্বাৰটো পালা ক'ত? তোমালোকে এবাৰ অশ্বিনী বুলি কয়, এবাৰ মুকুতা বোকা বুলি কয়। তোমালোকে দুটা নম্বৰৰ পৰা কল আহি আছে, বুঢ়া মানুহৰ মাত দিয়ে। ৰাতি মানে কি ইমান হেৰি ডিষ্টাৰ্ব নকৰে নহয়। তোমালোকৰ প্ৰগ্ৰেমৰ বিষয়ে কথা পাতিছে, আমাৰ যিকোনো এজনে কথা পাতিলে হ'ল। নহয়, আপোনাক বুঢ়া মানুহ মানে কমিটি এখনত মানে চেঙেৰা ল'ৰা এটা নাথাকে ন, বুঢ়া মানুহ থাকে। তোমালোকে মানে কল কৰিলে মানে কি, আমি আৰ্টিষ্ট বুলি তোমালোকে যেনেকে তেনেকুৱাকে ক'বা, তোমালোকে যেতিয়াই তেতিয়াই কল কৰিবা। তোমালোকে কি প্ৰিয়ংকাৰো এটা সীমা এটা থাকে নহয়। তোমালোকে এতিয়াতো মইতো আজিতো ঘৰত যাম, মই 4টা বজাত মই ঘৰত যাম। তোমালোকৰ কোনখিনি জেগাত প্ৰগ্ৰেম হয় মোক কোৱা, মই ঘৰত যাওঁতে তোমালোকৰ তাতে সোমাই তোমালোকৰ যিখিনি মহিলাই প্ৰগ্ৰেমটো পাতিছে গৈ। নহয় আপুনি কিন্তু মই একজেক্টলি শুনা, মই এতিয়া যাম, গতিকে মই তোমালোকৰ তাতে মই সোমাই যাম। যদি সঁচাকৈ মহিলাসকলে যদি প্ৰগ্ৰেম অনুষ্ঠান পাতিছে, মই দৰকাৰ হ'লে ফ্ৰীতে মই যাম। কিন্তু যদি নাই পতা তেনেহ'লে তোমালোকৰ ওপৰত কিন্তু একশ্যন কিন্তু এতিয়া কিন্তু বেলেগ। তোমালোকৰ প্ৰত্যেকটো ফোন মোৰ তাত ৰেকৰ্ডিঙত আছে। আপুনি প্ৰেংক কৰা বুলি কিয় ভাবি আছে? নহয় এতিয়া শুনা, মইতো আজি যাম। এতিয়া মই 4টা বজাত যাম। মই ডাইৰেক্টলি ডিমুৰ চকলৈকে যাম, তাৰে পৰা কোনফালে যাম তুমি ক'বা মোক। আপুনি যে কৈ আছে প্ৰেংক কৰিব, এড্ৰেছটো মই দৰকাৰ হ'লে বিনা পইচাত মই কৰি দিম। আপুনি যে প্ৰেংক কৰা বুলি কৈ আছে। নহয় তাকেতো বাৰু প্ৰেংক কৰা নাই। তোমালোকে এড্ৰেছটো কোৱা, তোমালোকে কোনখিনি জেগাত প্ৰগ্ৰেমটো পাতিবা তাৰ এড্ৰেছটো কোৱাচোন। এইটো ডিমু দিবক বুলি কয়। যদি আপোনাৰ ঘৰত থাকে গধূলি ঘৰত যাব পাৰে, কাৰণ মই আপোনাক ঘৰত চিনি পাওঁ। মই যাই আছোঁ, মই যিহেতু চাৰিআলি হৈয়ে মই ঘৰত যাম ন, তোমালোকৰ তাতে মই গৈ আছোঁ। নহয় আপোনাৰতো মই ঘৰো চিনি পাওঁ। তোমালোকৰ ডিমু দুবক, তোমালোকৰ ডিমু দুবকত তাতে মোৰ মানুহ আছে, মোৰ দাদা এজন আছে। গতিকে তাতে মই যাম। আৰু চানচাৰিত মোৰ বাইদেউক বিয়া দিছোঁ, গতিকে মই চানচাৰিদি সোমাই তোমালোকৰ ডিমু হৈ কমলপুৰ হৈ তেনেকুৱাকৈ মই ঘৰত যাব পাৰিম। তোমালোকৰ আপোনাৰ মই ঘৰে চিনি পাওঁ। আপোনাৰ ঘৰত মই মিউজিক বজাই আছিলোঁ। মই যোৱাটো কিয় নাই লগা? মই যাওঁ, তোমালোকে কোনখিনি জেগাত তোমালোকৰ প্ৰগ্ৰেমটো বিনা পইচাত মই কৰি দিম। আপুনি ইমান কিয় খং কৰিছে? আপুনি ইমান খং কৰিব নালাগে নহয়। মই আপোনাৰ ঘৰ চিনি পাওঁ। আপোনাৰ ঘৰত মই মিউজিক বজাই আহিছোঁ। হেল্ল' তুমি কোন, কি নাম তোমাৰ? হা, কি নাম তোমাৰ? মোৰ নাম নয়ন। নয়ন কি লিখা? নয়ন শৰ্মা। বুলি ক'লা? হা, ডিমুৰ দুবকত ন? নয়ন শৰ্মা। এইটো মুকুতাৰ মাজত কোনখিনি পাতিছা অনুষ্ঠানটো? ডিমু দুবকত পাতিছোঁ। আপুনি কোন? আপোনাৰ লগত কথা মই তেখেতৰ লগত মেছেজ কৰিছে কাৰণে ফোন কৰিছোঁ। মই মেনেজাৰ কৈ আছোঁ। 55,000 টকা কৈছে। এতিয়া অকণমান কমক, আমাৰ ইমান বাজেটটো নাই। ঠিক আছে, আমি দুইজন যাম, গৈ পেলাই কথা পাতি আছোঁ। তোমাৰ কোনখিনি টকা কোনখিনি যাব লাগিব কোৱা? আপুনি আহিব ডিমু পালে ফোন কৰিব পাৰিব। এতিয়া আপোনালোকে 55,000 মোক মেছেজ কৰিছে, তো আপোনাৰ এতিয়া 55,000টো বাজেটটো বহুত হৈ যাব ন। হেল্ল', কি হ'ল দাদা? প্ৰগ্ৰেম এটাৰ কাৰণে তাৰমানে পৰহি কথা পাতিছিলোঁ। এতিয়া আমাক মানে কালি কথাটো তাৰমানে নেপাতিলে, আমি 3জন হিচাপ কৰি কম বুলি ক'লে। আজি এটা মেছেজ দিছিলে 55,000 টকা। নাই কোৱা, 55,000 টকা আজি মেছেজটো দিয়াৰ কাৰণে ফোন কৰিলোঁ। একো নাই, টেক কৰিলেও কথা নাই।
আমাক 55,000 টকা বুলি এটা তেখেতে মুকুট দাদাই মানে মেছেজ এটা কৰিছে যে 3জন যাম 55,000 লাগিব গতিকে আমি বোলে কথাটো পাতি লওঁ আপোনালোকে দিবনে নিদিয়ে এতিয়া সেইটো আলোচনাটো কিমান কমে এতিয়া যিখিনি কৈছে অকণমান বাজেটটো হয় যদি আৰু অকণমান কমত কৰি দিয়ে তেতিয়াহ'লে আমি মাতিব পাৰোঁ আপোনালোকে কিমান পাৰিব আমি 30,000 মান হেৰি কৰিব পাৰিম আৰু গাইজ মুকুট দাদাক বহুত খং উঠিছে আৰু মুকুট দাদাক মানে মই চৰি কৈছোঁ প্ৰেংক কৰাৰ কাৰণে আপোনাৰ বহুত খং উঠি গ'ল আপুনি গুচিয়ে গ'ল মই ক'বই নাপালোঁ যে এইটো একচুৱেলি প্ৰেংক হৈ আছিল যিয়ে নহওক আপোনাক মানে প্ৰেংক কৰিলোঁ বেয়া নাপাব একদম মোৰ ফালৰ পৰা চৰি কৈছোঁ তো আজিলৈ এই প্ৰেংকটো এৰিছোঁ ধন্যবাদ